নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ ৱেলকাম জনাইছোঁ। আমি আমাৰ চেনেলত হেল্থ ডিপাৰ্টমেণ্টৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে তাৰ পৰা মেথছ পৰ্চনটো ডিছকাছ কৰি গৈ আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 2023 চনত হৈ যোৱা DME নন টেকনিকেলৰ পেপাৰখনৰ কেইটামান গণিত ছল্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত তাৰে বাকী থকা পাৰ্টখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। প্ৰথম কুৱেশ্যনটো হৈছে the sum of two numbers is 2490. If 6.5% of one number is equal to 8.5% of the other, the bigger number is. দুটা সংখ্যা আছে যাৰ যোগফল হৈছে 2490। যদি প্ৰথম সংখ্যাটোৰ 6.5% সমান হয় 8.5% of the other মানে বেলেগ সংখ্যাটোৰ, তেতিয়াহ'লে সেই সংখ্যা দুটাৰ ডাঙৰটো কি আমাক সুধিছে। আমি ইয়াতে কি কৰিম, আমি জাষ্ট ইয়াতে ধৰি ল'ম যে প্ৰথম সংখ্যাটো x, ঠিক আছে। যেহেতু কৈছে যে যোগফল 2490, তেতিয়াহ'লে আনটো কি হ'ব, আনটো হ'ব 2490 মাইনাছ x। এতিয়া কৈছে যে 6.5% অফ দ্য ওৱান নম্বৰ, ঠিক আছে। 6.5% পাৰ্চেণ্ট মানে কি, তলত এটা 100 আহিব। অফ মানে কি, ইনটু অফ ওৱান নম্বৰ কি মানে এটা নম্বৰটো কি x, তাক সমান কৈছে ইজ ইকুৱেল টু কৈছে 8.5%, 8.5%। আৰু পাৰ্চেণ্ট যেতিয়া দেখিব তলত এটা 100 অট'মেটিক আহি যাব অফ দ্য আদাৰ নম্বৰ, ঠিক আছে। আদাৰ নম্বৰটো কি আমি ধৰিছিলোঁ আদাৰ নম্বৰটো 2490 মাইনাছ এক্স। যদি ক'ৰবাত বুজি নাপায় কমেণ্টত সুধিব পাৰে। নেক্সট এইটো 100 বাই বাই যাব মানে কাটি যাব। নেক্সট আমি যদি চাওঁ 6.5 আছে ইয়াতে, আমি লিখিম নেক্সট 8.5 আৰু 2490 আমি ইয়াত ইনটু কৰিম মানে পূৰণ কৰিম। যদি পূৰণ কৰোঁ কি হ'ব, 8.5 ইনটু 2490 পূৰণ কৰি চাব। পূৰণ কৰিলে আপোনালোকে পাব 21165 পাব। মাইনাছ আছে এই যিটো 8.5 আছে আৰু x আছে, আমি সেই দুটা ইনটু কৰি দিম, ঠিক আছে। 8.5 x, ঠিক আছে। নেক্সট 6.5 আছে, যদি এই মাইনাছ 8.5টো সমান চিনৰ লেফ্ট ছাইডে অনা হয় কি হ'ব, দুয়োটা প্লাছ হৈ যাব। আৰু যদি আমি 6.5 প্লাছ 8.5 কৰোঁ আমি কি পাম, আমি পাম 15x। এইটো x আছে ইয়াতে, আমি পাম 15x। আৰু এইটো চাইডে কি আছে 21165। আৰু যেতিয়া 15টো যিটো নেকি এক্সত ইনটু হৈ আছে সমান চিনৰ ৰাইট চাইডে আহিব কি হ'ব, 21165ক হৰণ কৰিব, কি কৰিব, হৰণ কৰিব। আৰু হৰণটো কৰি চাব, হৰণ কৰিলে আমি পাম 1441, ঠিক আছে। পালোঁ আমি, মানে আমি ইয়াত x পালোঁ 1441। তেতিয়াহ'লে আদাৰ নম্বৰটো কি হ'ব, আদাৰ নম্বৰটো হ'ব 2490 মাইনাছ 1411 কি হ'ব, মাইনাছটো কৰিলে হ'ব 1079। এতিয়া আমাক সুধিছে যে ডাঙৰ সংখ্যাটো কি হয়, আমি ইয়াত ক'ব লাগে ডাঙৰ সংখ্যাটো, ঠিক আছে। এটা পালোঁ আমি 1490 আৰু আমি আনটো সংখ্যা কিমান পালোঁ 1079। যদি আমাক ডাঙৰটো লাগে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 1411। কুৱেশ্যন নম্বৰ 2ত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰফেক্ট স্কোৱাৰ। তলৰ কোনটো এটা পাৰফেক্ট স্কোৱাৰ নহয়, মানে কি পাৰফেক্ট স্কোৱাৰ নহয় মানে কি, বৰ্গমূল উলিয়াব নোৱাৰি, ঠিক আছে। চ' আমি ইয়াত এটা এটাকৈ চেক কৰিব লাগিব যে ক'ত ক'ত বৰ্গমূল উলিয়াব পাৰি, ঠিক আছে। প্ৰথমতে আমি চেক কৰিম 225ৰ কাৰণে, অৰ্থাৎ 225ৰ কাৰণে আমি চেক কৰিম। আৰু বৰ্গমূল কেনেকৈ চেক কৰে, বৰ্গমূল চেক কৰাৰ কাৰণে উপায়টো হৈছে আমি কৰিম ইয়াত প্ৰাইম ফেক্টৰাইজেশ্যন। সেইটো কেনেকৈ কৰে, প্ৰথমতে আমি লিখি ল'ম 225, ঠিক আছে, আমি লিখি ল'লোঁ। নেক্সট আমি ইয়াক এটা প্ৰাইম নাম্বাৰেৰে ডিভাইড কৰিম, ঠিক আছে। প্ৰাইম মানে কি, মৌলিক সংখ্যা। ইয়াত যিহেতু 5 আছে চ' ইয়াক 5ৰে যাবই, ঠিক আছে। আৰু ইয়াক 5ৰে কেইবাৰ যাব, 5ৰে কেইবাৰ যাব, ইয়াক 45 বাৰ যাব, 45। নেক্সট আকৌ 5 আছে লাষ্টত, 5ৰে যাব, 9 পালোঁ, 3। ইয়াত চাওক 5 দুটা আছে, 3 দুটা আছে। এই দুটা 5ৰ পৰা এটা 5 আহিব, এই দুটা 3ৰ পৰা এটা 3 আহিব।
আৰু যদি 5 into 3 কৰা যায় কিমান পাম আমি পাম 15 মানে 2 to 5 ৰ স্কোয়াৰ ৰুট হ'ব 15 ঠিক আছে মানে অপচন নম্বৰ এ কেনসেল মানে অপচন নম্বৰ এ নহয় এইবাৰ আমি চেক কৰিম অপচন নম্বৰ বিৰ কাৰণে ঠিক আছে অপচন নম্বৰ বি আমি চেক কৰিম এতিয়া কিমান আছে 474 474 পিছফালে 4 আছে ইভেন নাম্বাৰ মানে 2 ৰে হৰণ যাবই কেইবাৰ যাব 4 যাব 2 বাৰ 3 যাব 3 বাৰ 7 যাব 3 বাৰ 2 3 গুণ 6 নেক্সট থাকিল 14 কেইবাৰ যাব 7 বাৰ যাব নেক্সট আমি চাম এইটো কি বাহিৰে যায় নে নাযায় ইয়াকটো 2 ৰে নাযায় ন এতিয়া আমি চাম 3 ৰে যায় নে নাযায় 3 ৰে যায় নে নাযায় চাবৰ কাৰণে আমি কি কৰিম সংখ্যাকেইটা প্লাস কৰিম আৰু যদি যোগফলটো 3 ৰে যায় মানে সংখ্যাটো 3 ৰে যাবই প্লাস কৰিলে কি হ'ব 2 3 5 5 7 12 ঠিক আছে আৰু 12 3 ৰে যায় মানে এইটো অংক 3 ৰে হৰণ যাবই কেইবাৰ যাব 3 6 গুণ 18 3 7 গুণ 21 7 বাৰ দিলো আমি 21 হল 79 হ'ব ঠিক আছে এতিয়া যদি চাও ইয়াতে কোনো ধৰণৰ মানে স্কোয়াৰ ৰুট ওলোৱাৰ চান্সেস নাই সো এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি অপচন নম্বৰ বি ইয়াতে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে যদি আপোনালোকে চাই যে অপচন নম্বৰ সি আৰু ডিৰ কাৰণে অপচন নম্বৰ সি আছে 576 ঠিক আছে আৰু যদি 576 ৰ স্কোয়াৰ ৰুট লয় আপোনালোকে এইটো ষ্টাইলত কৰি চাব কিমান পাব ইয়াৰে 24 পাব ঠিক তেনেদৰে যদি আপোনালোকে 961 ৰ স্কোয়াৰ ৰুট লয় 31 পাব ঠিক আছে সো অপচন নম্বৰ বি হ'ব এতে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 3 সুধিছে যে what should be subtracted from a cube minus 4 square plus 5a minus 6 to obtain a square minus twice a plus 1 ঠিক আছে আৰু এইটো কোৱেশ্চন কৰিব কাৰণে আমি অলপমান বেলেগ ধৰণে এপ্ৰোচ কৰিম আমি মানে ইয়াত অলপ বেলেগ বেলেগ সংখ্যাৰ এক্সাম্পল ধৰি লম আমি ধৰি লম যে what should be subtracted from 5 to get 2 ঠিক আছে মানে 5 ৰ পৰা আমি কি মাইনাস কৰিম যাতে আমি 2 পাও ঠিক আছে আপোনালোকে বস্তুখিনি ৰিলেট কৰি যাব যাতে কৰাত ইজি হয় ককচোন আপুনি কিমান হ'ব ইয়াত কি হ'ব 3 হ'ব কেনেকৈ পালে 5 ৰ পৰা আপুনি 2 টো মাইনাস কৰি দিলে আৰু মাইনাস কৰি আপুনি 2 টো পালে মানে কি আমি ইয়াত এই সংখ্যাটোৰ পৰা এইটো সংখ্যা মাইনাস কৰিব লাগিব গম পালে আমি কেনেকৈ কি কৰিলো যদি গম পোৱা নাই ভিডিওটো আকৌ এবাৰ চাই দিব ঠিক আছে এতিয়া আমি একবাৰ আমাৰ মেইন গণিতটো লৈ ইয়াত প্ৰথমতে আছে a cube minus 4a square plus 5a minus 6 ওকে আমি ইয়াত মাইনাস কৰিম ঠিক আছে ইয়াত আছে a square minus twice a plus 1 ঠিক আছে এটা চাওক 6 minus 1 যেতিয়া আপোনালোকে মাইনাস কৰিব এই যিবিলাক সিম্বল আছে মাইনাস প্লাস এইবিলাক কি হয় এইবিলাক মানে কি চেঞ্জ হৈ যায় থাকে মানে প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস তেনেকুৱা হৈ যায় সো 6 minus minus 1 ঠিক আছে মানে 6 minus ইয়াত 6 আছে আৰু এইটো প্লাস 1 টো কি হ'ব মাইনাস হ'ব সো যোগ কৰিলে কিমান হ'ব -7 বুজি পাইছে নেক্সট আ +5a মাইনাস মাইনাস প্লাস টুৱাইস মানে বস্তুটো কেনেকুৱা হ'ল 5a তাৰ লগত আপোনালোকে যোগ কৰিব লাগিব টুৱাইস a কেন পাব প্লাসত 7a পাব ঠিক তেনেদৰে -4 স্কয়াৰ আৰু ইয়াতে আছে -a স্কয়াৰ কি হ'ব -5a স্কয়াৰ আৰু ওপৰৰ a কিউবটো এজ ইট ইজ নামে আহিব এতিয়া আমি অপচনসমূহ চাম সো অপচনসমূহ চাই আমি গম পালো যে অপচন নম্বৰ বি আছে a কিউব -5a স্কয়াৰ + 7a - 7 গতিকে আমাৰ ইয়াত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ঠিক আছে বুজি পাইছে কোৱেশ্চন নম্বৰ 4 ত খুদিছে which of the following statements is not true for a rectangle মানে তলত যেটা স্টেটমেন্ট দিয়া আছে তাতে কোনটো এটা ৰেক্টেংগল অৰ্থাৎ এটা আয়তৰ কাৰণে সত্য নহয় সো আমি এটা অপচনসমূহ ডিসকাস কৰি যাম প্ৰথম অপচনটোত কৈছে যে ডায়াগোনেলস আৰ ইকুৱেল ঠিক আছে আমি বুজিব কাৰণে এটা আয়ত এটা আঁকিলো প্ৰথমতে ঠিক আছে এইটো আছে আমাৰ আয়ত ঠিক আছে ডায়াগোনেলস মানে কি ডায়াগোনেলস মানে আছে কৰ্ণ আৰু ইয়াত কৈছে যে ডায়াগোনেলস আৰ ইকুৱেল অৰ্থাৎ
এই যিটোডাল কৰ্ণ থাকিব এইডাল কৰ্ণ আৰু ইয়াতে এইডাল কৰ্ণ ঠিক আছে ইয়াত কৈছে যে দুইডাল কৰ্ণ ইকুৱেল হয় ঠিক আছে আৰু এইটো ট্ৰু হয় ঠিক আছে ডায়াগনেলছ আৰ ইকুৱেল হয় যদি আমি আয়তৰ ক্ষেত্ৰত চাবৰ কাৰণে যাওঁ ডায়াগনেলছবিলাক সদায় ইকুৱেল হয় এইটো ট্ৰুৱে হ'ব ইয়াতে ঠিক আছে এতিয়া আমি আগবাঢ়িছোঁ নেক্সট অপশ্যনটোলৈ নেক্সট অপশ্যন নম্বৰ বিত কৈছে যে ডায়াগনেলছ বাইসেক্ট উইথ ইচ আদাৰ ঠিক আছে বাইসেক্ট মানে কি বাইসেক্ট মানে হৈছে যে এই দুডাল যে আছে এই দুডাল যে কৰ্ণ আছে এইডাল এডাল কৰ্ণ আৰু এইডাল এডাল কৰ্ণ ঠিক আছে বাইসেক্ট মানে কি এই যিখিনি পাৰ্ট আৰু এই যিখিনি পাৰ্ট সমান সমান ঠিক আছে সেইটো হৈছে বাইসেক্ট কৰা বুলি আৰু আয়তৰ ক্ষেত্ৰত চাব গ'লে এইটো কথা সত্যই হয় ঠিক আছে এতিয়া আমি আছোঁ অপশ্যন নম্বৰ চি লৈকে অপশ্যন নম্বৰ চিত কৈছে যে ডায়াগনেলছ আৰ পাৰপেণ্ডিকুলাৰ অৰ্থাৎ যিটোডাল ডায়াগনেলছ আছে পাৰপেণ্ডিকুলাৰ হয় অৰ্থাৎ 90 ডিগ্ৰী এংগেলছ হয় এইটো এংগেল 90 বুলি কৈছে অপশ্যন নম্বৰ চিৰ মতে তাৰপিছত এইটো এংগেল 90 ডিগ্ৰী বুলি কৈছে এইটো সঁচা নেকি এইটো সঁচা নহয় গতিকে ইয়াতে কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি ঠিক আছে এইটো কোৱেশ্চনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি অপশ্যন নম্বৰ চি চি হ'ব ইয়াতে কাৰেক্ট এনসাৰ আৰু অপশ্যন নম্বৰ ডিত কৈছে যে ৰেক্টেংগলছ হেজ টু পেয়াৰ্ছ অফ ইকুৱেল সাইড মানে কি এইটো সাইড আৰু এইটো সাইড সমান আৰু এইটো সাইড আৰু এইটো সাইড সমান মানে অপশ্যন নম্বৰ ডি টো শুদ্ধ হৈ গৈছে মানে এ বি আৰু ডি শুদ্ধ আৰু অপশ্যন নম্বৰ চি অশুদ্ধ গতিকে এনসাৰ হ'ব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 5ত সুধিছে যে এ আৰু বি এ এটা কাম আছে সেইটো কাম 10 দিনত কৰিব পাৰে বি আৰু চি যদি লগলাগি কামটো কৰে কামটো কৰিব পাৰে 15 দিনত আৰু যদিহে কামটো চি আৰু এ লগলাগি কামটো কৰে তেতিয়াহ'লে কামটো হয় 20 দিনত আমাক সুধিছে যে বি এ যদি কামটো অকলে কৰিলে হয় সেই কামটো কিমান দিনত মানে শেষ হ'ল হয় ঠিক আছে আৰু এইটো কোৱেশ্চন আমি কেনেকৈ কৰিম প্ৰথমতে আমি চাম যে এ আৰু বি এ কিমান দিনত কৰে এ প্লাছ বি এ কামটো কৰে কিমান দিনত বুলি কৈছে ইয়াতে 10 দিনত ঠিক আছে বি আৰু চি এ কৰে কিমান দিনত 15 আৰু চি আৰু এ যদি কামটো লগলাগি কৰে কামটো হ'ব 20 দিনত ঠিক আছে এতিয়া চাওক আমি ইয়াতে উলিয়াব লাগিব প্ৰথমতে টোটেল ৱৰ্ক আৰু টোটেল ৱৰ্ক কেনেকৈ ওলায় টোটেল ৱৰ্ক উলিয়াবৰ কাৰণে এই যিটো 10 আছে 15 আৰু 20 আমি তাৰে এলচিএম ল'ব লাগিব এলচিএম ল'লে মানে কি হয় টোটেল ৱৰ্কটো ওলাই যায় ঠিক আছে আমি এলচিএমটো লৈ লওঁ আৰু এলচিএম কেনেকৈ লয় মই আপোনালোকক দেখাই আছোঁ সংখ্যাকেইটা আহিল আমাৰ 10 15 আৰু 20 প্ৰাইম নাম্বাৰেৰে ডিভাইড কৰিব 2 ঠিক আছে প্ৰাইম মানে কি আৰু যাক মানে বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰি যেনেকৈ 2 3 5 7 11 এইবিলাক আছে প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা 2 ৰে আমি ডিভাইড কৰিম 2 ৰে কেইবাৰ যাব 5 বাৰ যাক নাযায় তাৰ ঠাইত সদায় 15 আহিব মানে কি যিটো আছে সেইটোৱে আহিব 10 আহিব ইয়াক আমি কৰিম 5 এৰে 5 1 গুণ 5 5 3 = 15 আৰু 5 2 গুণ 10 হৈছে নেক্সট আমি ইয়াতে পূৰণ কৰি দিম 2 5 গুণ 10 10 3 গুণ 30 30 2 গুণ কিমান 60 মানে আমি এলচিএম পাই গ'লোঁ 60 মানে ইয়াত আমাৰ টোটেল ৱৰ্ক কিমান হ'ব টোটেল ৱৰ্ক হ'ব 60 ঠিক আছে বুজিলোঁ আমি এইটো হৈছে টোটেল ৱৰ্ক বুজোৱাৰ কাৰণে টাইম লাগিছে কিন্তু যদি কৰা যায় পটকৈ হৈ যাব ঠিক আছে টোটেল ৱৰ্ক 60 নেক্সট আমি ইয়াত ওলাম ই ডাবল এফ মত আহিব ই ডাবল এফ মানে কি এফিচিয়েঞ্চি মানে কি আপুনি একদিনত কিমান কাম কৰিলে যেনেকৈ আমি স্পীড কেলকুলেট কৰোঁ ডিষ্টেঞ্চ পাৰ টাইম কিমান ডিষ্টেঞ্চ গ'ল কিমান টাইমত স্পীড কিলোমিটাৰ পাৰ আৱাৰ স্পীড সেনেকুৱা বস্তুবিলাক সেইটোৱে হৈছে এফিচিয়েঞ্চি যদি আমি ৱৰ্ক পাৰ টাইম কৰোঁ সেইটো হৈছে এফিচিয়েঞ্চি মই কি ক'লোঁ এফিচিয়েঞ্চি মানে হৈছে ৱৰ্ক বাই টাইম মানে আমি আপুনি একদিনত কিমান কাম কৰিলে সেইটো হৈছে এফিচিয়েঞ্চি এইটো বস্তু মনতে ধৰি দিব ঠিক আছে আৰু এফিচিয়েঞ্চি কেনেকৈ ওলায় আপুনি 10ৰে 60ক ডিভাইড কৰি দিয়ক পাই গ'ল 6 15ৰে 60ক ডিভাইড কৰক 4 আৰু 20 3 গুণ 60 3 এটা চাওক ইয়াত a প্লাছ b আছে b প্লাছ c আৰু c প্লাছ a যদি a b c থাকিলে কোনো প্ৰব্লেম নাছিলে কিন্তু যেহেতু ইয়াত ডাবল ডাবল আছে আমি একবাৰ যোগ কৰি দিম গোটেইকেইটা আৰু গোটেইকেইটা যদি আমি যোগ কৰি কিমান পাম আমি পাম টুৱাইচ a প্লাছ b প্লাছ c ঠিক আছে আৰু এতিয়া পাম আমি 6 4 10 10 3 13 আৰু যদি ইয়াত আমি a প্লাছ b প্লাছ c ৰ ভ্যালু উলিয়াবৰ কাৰণে যাওঁ আমি কিমান পাম যদি আমি ইয়াতে a প্লাছ b প্লাছ c উলিয়াও আমি কিমান পাম 13/2 অৰ্থাৎ 6.5 মানে a b c যদি কামটো কৰে
মানে ABCৰ এফিচিয়েঞ্চি হৈছে 6.5 ঠিক আছে এইখিনি ক্লিয়াৰ আছে ওকে আমি কি পালো A plus B plus C ৰ যেটো এফিচিয়েঞ্চি আমি হেতু পালো 6.5 ঠিক আছে আমাক কৰিছে যে কামটো B এ অকলে কিমান দিনত কৰিব সো আমি ইয়াতে B ৰ এফিচিয়েঞ্চি উলিয়াম কেনেকৈ উলিয়াম B = 6.5 আমি অলপ আগতে পাইছো যে A plus C ৰ এফিচিয়েঞ্চি কিমান হয় A plus C ৰ এফিচিয়েঞ্চি হৈছে কিমান A plus C ৰ এফিচিয়েঞ্চি হৈছে 3 ঠিক আছে সো আমি ইয়াতে হেতু ইউজ কৰিম -3 ঠিক আছে আমি কিমান মাইনাস কৰিম ইয়াতে আমি ইয়াতে মাইনাস কৰিম 3 আমি কিমান পাম 3.5 ঠিক আছে এতিয়া হৈছে যে আমাক বি এ অকলে কামটো কিমান দিনত কৰিব সো হেতু উলিয়াবৰ কাৰণে আমি টোটাল যেটো ওয়ার্ক আছিল টোটাল ওয়ার্ক কিমান আছিল 60 মোৰ আছে টোটাল ওয়ার্ক আছে 60 আৰু যদি আমি 60 ক ডিভাইডেড কৰো 3.5 এৰে আমি পাম যে বি এৰ কামটো কৰোতে কিমান দিন লাগিব সো আমি কেনেকৈ ডিভাইড কৰিম 60 আছে ইয়াতে আছে 3.5 তলত এটা 10 ৰে পূৰণ কৰি দিয়ক আৰু তলত 10 ৰে পূৰণ কৰিলে ওপৰতো 10 টা পূৰণ হৈ যাব ঠিক আছে 5 ৰে 7 বাৰ 5 ৰে 2 বাৰ ঠিক আছে ওপৰত কিমান হ'ল 120 আৰু তলত হ'ব 7 যদি আপুনি এইটো হৰণ কৰে অপচন আমি কোনটো পাম অপচন পাম আমি অপচন নম্বৰ ডি ঠিক আছে অপচন কোনটো হ'ব অপচন নম্বৰ ডি হ'ব ইয়াতে কারেক্ট आंसर অৰ্থাৎ 17 and 1/7 কোনটো হ'ব आंसर 17 and 1/7 দিন ঠিক আছে মানে ইমান দিনত কামটো বিএ সম্পূৰ্ণ